ইমান ধুনীয়া এটা উপহাৰ পঠিয়াইছে থ্যাংক ইউ তাৰ কাৰণে ইয়া দিৱালী গিফ্ট পঠিয়াইছে আৰু ইয়া গিফ্টটো আনবক্সিং কৰি ললো আৰু ড্ৰাই ফ্ৰুটছ আছে চাকি দুখন আছে ইমান ধুনীয়াকৈ দিছে জ্বলাব লাগিব চাকি দুখন আৰু ইয়া এতিয়া গাখীৰ গৰম কৰি লৈছো এফালে চাহ বনাম দাদাজনে ৰাতিপুৱা গাখীৰ দি থৈ গৈছে আৰু এতিয়া মই ফ্ৰুটছ জুচ খাম যেটো মই আজি চাহ নাখাওঁ আৰু ফ্ৰুটছও কাটি লৈছো আৰু সকলোকে চাহ বনাই দি লৈছো তাৰ পিছত পাৰ্সেলটা আহিলে আনবক্সিং কৰি লৈছো আৰু এতিয়া আৰু সকলো মোৰ ইউটিউব ফ্যামিলি আপোনালোক সকলো লৈকে হেপি দিৱালী আৰু হেপি কালী পূজা তো হে আৰু তাৰ পিছত আপোনালোকে জনাবচোন আজি আপোনালোকৰ দিনটো কেনেকৈ গৈছে আৰু এতিয়া এফালে আটা মুঠি থোৱা আছে ৰাতিপুৱা মায়ে মুঠিলে কাৰণ কেলে ৰাতি আজি ৰুটি খোৱা হ'ব তো হে আৰু ৰাতিপুৱা ৰুটি খাম মানে ভাবিছিলো কিন্তু ৰাতিপুৱা আমি অলপ ভাতে খাম আৰু 12 বজাত যেটো ৰাতি ৰুটি খাম কাৰণে আৰু ইয়া বইল দালি বনিছে ঘৰত তেল একো দিয়া নাই ৰসুন আন্দা তো আজি আমি বইল খাওঁ তেনেকৈ আৰু এফালে ধুনীয়াকৈ ডেকোৰেশন কৰি ৰাখিলো কেনেকুৱা লাগিছে জনাব কাৰণ অকমান গধূলি হলে যেটো অকমান ফালিফাল হয় মানে খৰদৰ হয় কাৰণ ধুনীয়াকৈ দিনতে কামখিনি কৰি লৈছো স্বাস্তিক বনালো ইয়া কেনেকুৱা লাগিছে জনাব এফালে লক্ষীমা চৰণ বনালো ভৰি বনালো দুখন ইমান ধুনীয়া লাগিছে আৰু হেত হালধি পানীয়ে দি মানে মোহাই লৈছো আগে তাৰ পিছত মই বনাইছো আৰু এতিয়া আমি ওলাই আহিলো তেল অকন বুলো ভৰাই লওঁ তাৰপা দুটামান বস্তু আছে লৈ লওঁ আৰু মিঠাই কেইটামানো লম আৰু আমাৰ ইয়াত ইমান দিৱালী বুলি এবা একো তেনেকৈ নাই দেখিছেনে বাৰু বহুত সিম্পল হৈ আছে আগৰ দৰে তেনেকৈ নাই দিৱালী যেনেকৈ আগতে আছিলে আৰু কলগছ আগতেটো কবই নালাগে মানে দোকানে দোকানে আৰু ঘৰে ঘৰে এতিয়া তেনেকৈ একো নাই আৰু ইয়া কালী পূজা পাতিব ইয়াত জুবিনদা একদম ধুনীয়াকৈ লিখিছে জয় জুবিনদা জাস্টিস ফৰ জুবিনদা আৰু ইয়াতে মিঠাই কেইটামান লৈ লওঁ আৰু জুবিনদা বিহীন দিৱালী হেতুটো হ'বই ন বেয়া লাগিবই এবাৰ আমিও কলগছ মানে ঘৰৰ সন্মুখত ৰুৱা নাই কাৰণ যোৱাবাৰ মানে বহুত ধুমধামছে বা বহুত ধুনীয়াছে মানে ডেকোৰেশন কৰা হৈছিল হেবিলাক কিন্তু এতিয়া তেনেকৈ একো কৰা নাই ঘৰতে যিমানখিনি পাৰো ইনে হৰুৰাকে কৰিছো আৰু বম নুফুটাও বুলি কৈছো যেতিয়া বম নুফুটাও কাৰণ কেলে যেতিয়া জুবিনদা ন্যায় পাব তেতিয়া বম ফুটাম আৰু এয়া মিঠাই আনিলো কেটামান কাৰণ কেলে ঘৰত সকলোৱে মিঠা নাখায় এটো কাৰণে কমকে আনিছো আৰু আলহী আহিলো দিম ওচৰতে হে তেনেকৈ আৰু ইয়া মা কালি লৈ গৈছে ধুনীয়াকৈ আজি কালী পূজা যেটো এফালে দুটামান বস্তু আনললো আৰু ইয়া সন্ধিয়া চাহ কাপ খাই লওঁ বুলো লাল চাহ ৰাতিপুৱা চাহ খোৱা নাই জুছে খালো এটো কাৰণে আৰু চাহ সকলোকে দিলো আমি মানে সবে মানে জেগাই দি থৈ আহিছো কিছুমানে বাহিৰত ভিতৰত তেনেকৈ আৰু ইয়া গধূলিলে ধুনীয়াকৈ সন্ধিয়ালে ধুনীয়াকৈ চাকি গছ জ্বলাই ললো কেনেকুৱা লাগিছে জনাব আৰু ডেকোৰেশনটো কেনেকুৱা লাগিছে জনাবল নাপাহৰিব ইনে হৰুকে এনেকৈ থিম এটা দিম বুলি ভাবিলো মন গল হে আৰু ঘৰখন যেটো আজি পোহৰাই ৰাখিব লাগে আজি ভগৱান শ্ৰী ৰাম হেনো আহিছিলে তো হে আৰু শুনিছিলো তো তেনেকৈ আৰু যিমানখিনি পাও কৈছো আৰু চাকি গছটো জ্বলাবই লাগিব কাৰণ দিৱালী মানে তো পোহৰাই ৰাখিবই লাগিব মাটি চাকিৰে আৰু ইয়া পানী দিয়া চাকি যে আজি এবাৰ প্ৰথমবাৰ জ্বলাইছো দেই আগতে জ্বলাই পোৱা নাই পিছে দেখিছোহে এবাৰ আনিলো আৰু ধুনীয়াকৈ এয়া লক্ষীমা চৰণ সবতে চাকি জ্বলালো আজি হেনো ঘৰখন পুৰা পোহৰাই ৰাখিব লাগে আৰু জুবিনদাৰ নামতো চাকি এগছি দিলো হে আৰু এতিয়া চাকিখিনি দি আমি সোনকালে চাহটা খাই ললো ঘৰত চাকি দেখি দি ললো এতিয়া আমি যাম মা কালী ওচৰলে দৰ্শন কৰিবলৈ মা কালী আশীৰ্বাদ লবলৈ আৰু চাকি লৈ গৈছো সকলো লৈ এখন লৈ লৈছো আৰু লগতে আমাৰ মৰমৰ জুবিনদালো এখন লৈ লৈছো কাৰণ জুবিনদালে যদি লৈ না যাও কেনেকৈ হ'ব জুবিনদাওটো এজন ঘৰৰ যেটো আমাৰ ফ্যামিলি মেম্বাৰ তো হেকাৰণে তেখেতৰ কাৰণেও প্ৰে কৰিছো তেখেতে যাতে সোনকালে ন্যায় পাওক তেওঁ আকৌ আমাৰ মাজত ঘূৰি আহক হেতুৱে আৰু তেওঁ যেন আমাৰ মাজত নাই হেতু মই কেতিয়াও মানিয়ে ল'ব পৰা নাই এতিয়ালৈকে মোৰ মাক হেতুৱে কৈছো জুবিনদা আকৌ ঘূৰাই দিওক আৰু আপুনি যেনেকৈ নহওক কিবা এটা চমৎকাৰ কৰি মুঠতে জুবিনদা ঘূৰাই দিওক তো হে আৰু জুবিনদা জাস্টিস পাওক আৰু সেই কালপিত গীতাই শাস্তি পাওক কৈছো আৰু মা কালী আপুনি তো যেনেকৈ ৰক্তপান কৰিছিলে তো তেনেকৈ সেই অসুৰগীতা আপুনি যোনগীতা জুবিনদাক মাৰিছিলে তেখেতো আপুনি ৰক্তপান কৰক সেই হেতগীতাকো আপুনি তেনেকৈ মাৰি পেলাওক মুঠতে হেত জীয়াই থকা অধিকাৰ নাই আমাৰ জুবিনদাক মাৰিছে হেতি আৰু এই আমাৰ ইয়াত খেল হ'ব ইমান ধুনীয়াকৈ ইয়াত ডেকোৰেশন কৰিছে মানে এতিয়া পৰা সব ৰেডি কৰিছে আৰু লাহে দিয়ে কাইলে হ'ব খেলখন চাগে আৰু হে মই পিছে খেলৰ ইমানটা মানে লাভাৰ নহয় মই ইমানটা বুজি নাপাওঁ খেল মই নাচাওঁ বকে
ফুটবলটো ভাল পাওঁ বাৰু, ক্ৰিকেট এইবিলাক মই ইমান নাচাওঁ, তথাপিতো ভালেই লাগে, চাওঁ, পাৰিলে আহিব লাগিব, কেতিয়াবা খেল চেলো চাব লাগে। আৰু এতিয়া ইয়াত মানে পূজা হোৱাই নাই ষ্টাৰ্ট, আমি এতিয়া চাকিখিনি লৈ ঘূৰি ফুৰিছোঁ, ক'ত দিম কি কৰিম, কেইবাখন মণ্ডপতো চালোঁ, চবতে মানে একেই, মানে এতিয়ালৈকে পূজাৰীয়ে পূজা ষ্টাৰ্ট কৰাই নাই, কি কৰিম এতিয়া। ইয়াত যে দিনত দেখাইছিলোঁ, ইয়াত দেখিছেনে ৰাতিলৈ ইমান ধুনীয়া লাগিছে, মানুহবোৰ আহিছে, আৰু জুবিন দা ফটো আছে বাহিৰত ধুনীয়াকৈ ৰাখিছে সকলোৱে, প্ৰতিখন পূজা মণ্ডপতে জুবিন দা ফটো আছে, আৰু তাতো চাকি এতিয়ালৈকে দিয়া নাই। আমি ভাবিলোঁ তাত চাকি গছি জ্বলাওঁ জানো, কাৰণ ইয়াততো জ্বলাইছে বাৰু, এতিয়া অলপ আগত আমি তাৰপৰাই গ'লোঁ, কিন্তু তাত জ্বলোৱা নাছিলে, এতিয়া লাহেকৈ জ্বলাইছে। আৰু আমি এই ভাগ মণ্ডপত যিহেতু মা মুখখন মানে খুলিলে, আৰু কেনেকৈ ক'ম এতিয়া, মানে পূজাৰীয়ে পূজা ষ্টাৰ্ট কৰিলে, অকল মানে বাকীখিনি আমি দেখিছোঁ চবতে পূজা ষ্টাৰ্ট হোৱাই নাই, ইয়াত লাহেকৈ হৈছে কাৰণে আমি সুধি ল'লোঁ চাকি দিব পাৰিম নে, তেওঁলোকে ক'লে পাৰিব, আৰু ইয়াতে চাকি দিলোঁ, আৰু জুবিন দাৰ নামতো চাকি গছি দিলোঁ। ইমান দুখ লাগিছে ন, চকু পানী ওলাইছে, মানে এনেকুৱা জিন্দগীত হোৱা নাই আজিলৈকে, কোনো এখন মণ্ডপতো এনেকৈ মানে কি ক'ম, জুবিন দাই ন্যায় পাওক, বা জুবিন দাই সেইখিনি মানে আজিলৈকে কৈও পোৱা নাই। জুবিন দা যেতিয়া বেমাৰ হৈছিলে নহয়, তেতিয়া ঘৰতে জুবিন দাক প্ৰাৰ্থনা কৰিছিলোঁ যাতে জুবিন দা সোনকালে ভাল হওক, আৰু জুবিন দা ভালো হ'ল, তেতিয়া আৰু কথাটো বেলেগ আছিল। আৰু এতিয়া মানে বেয়া লাগিছে যে মণ্ডপলৈ মানে জুবিন দা নাই বুলি ভগৱানক মানে কেনেকৈ বিচাৰিম, মই মানে ক'বই নোৱাৰিছোঁ ভিডিঅ'টো যোগে কি কৈছোঁ, মানে মই নিজে ক'ব পৰা নাই। জুবিন দাৰ নামটো শুনিলে মানে মই পূৰা তো সেয়াই আৰু এয়া মায়াবিনী ধুনীয়াকৈ ইয়াত ডেক'ৰেশ্যন কৰিছে, ভাল লাগিছে, লিখিছে আখৰে, মণ্ডপ ভাগ বনাইছে। তো ইয়াতো সেয়া ভাগ গাই ল'লোঁ আৰু জুবিন দাৰ কাৰণে। জুবিন দা য'তে আছে ভালকৈ থাকক, তেওঁতো এনেও ভালকৈ শান্তিত থাকিবও পৰা নাই বাৰু, কাৰণ তেওঁ ন্যায় নোপোৱালৈকে, দুখীয়া শাস্তি নোপোৱালৈকে মই জানো জুবিন দাই কেতিয়াও শান্তি নাপায় আত্মাটোৱে, কাৰণ আমি জানিব লাগিব ন জুবিন দাই কেনেকৈ কি হৈছিলে, আজিলৈকে আমি গমেই নাপালোঁ, এটা মা পাৰ হৈ গ'ল, মানুহজন কেনেকৈ কি হ'ল। তো সেয়াই আৰু মা কালিক ওপৰতে ভৰসা ৰাখিছোঁ, আৰু মহাদেৱৰ ওপৰত, বাছ ভগৱানেহে ন্যায় দিব, বেলেগ কোনো ন্যায় দিব নোৱাৰে। আৰু এয়া এতিয়া পনীৰ বনিছে ঘৰত, এইফালে শুকান ৰুটি মোলে, এইফালে মাহেঁতি পুৰি বনাইছে। তো আজি আমাৰ কালী পূজা আৰু দেৱালী বুলি এই আৰু চিম্পল পুৰি, এইফালে মিঠাই, আৰু এয়া পনীৰ, বুট দালি, মটৰ, ৰাজমাহ, লুপি, আমাৰতো তেনেকৈ আৰু আজি এনেকৈ খাম। তো সেয়াই আৰু জুবিন দা মুঠতে সোনকালে ন্যায় পাওক, মই কেৱল ভগৱানৰ ওপৰতে বিশ্বাস কৰিছোঁ যে জুবিন দাক ভগৱানেহে ন্যায় দিব পাৰিব, বেলেগ কোনো ন্যায় দিব নোৱাৰে, বছ ভগৱানৰ ওপৰতে ভৰসা, মহাদেৱৰ ওপৰত ভৰসা, মহাদেৱে আমাৰ জুবিন দাক সোনকালে ন্যায় দিব, আৰু জুবিন দাক আকৌ পঠিয়াই দিয়ক, আৰু জুবিন দা বিহীন আমাৰ ইয়াত থাকিবলৈ অকণো ভাল লগা নাই, বছ জুবিন দাক পঠিয়াই দিয়ক।